Hello guys, welcome back to my YouTube channel Kiba Kibi Blog. তো কিবা কিবি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে সকলোকে ৰমজান মাহৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া বাজিল 2:30মান বাজিছে। এইখিনি টাইমত মানে যিসকলে মানে ৰাখে, যাৰ অভ্যাস আছে ৰাখাৰ, আগৰ পৰাই বহুত মানে মাহেকীয়া ৰোজা ৰাখে, তেওঁলোকৰ টেনশ্যন নাই। যোনে নেকি মাজে মাজে মোৰ নিচিনাকৈ যোনে নেকি মাজে মাজে ৰাখে, সিহঁতেহে অলপ টেনশ্যন। কিয় জানানে? এই 2-3টা বজাৰ ৰাতিপুৱাৰ পৰা বহুত ধুনীয়াকৈ যায়, কিন্তু এই 3টামান বজাৰ পৰা একদম টাইমটো নাযায়হে নাযায়। সেই গতিকে কি কৰিম, আৰু বহুত দিনো ব্লগ দিয়া নাই, গতিকে ব্লগ এটা দিওঁ বুলি ভাবিলোঁ। আমাৰ কিবা কিবি ব্লগত 1 মাহমান হ'ল ব্লগে দিয়া নাই। এই বাগান আমাৰ মাজত যে গৈছিলোঁ, তাৰ পৰা ব্লগে দিয়া নাই, গতিকে ব্লগ এটা দিওঁ। যিহেতু শ্বৰ্ট ফিল্মৰ স্ক্ৰিপ্টৰ কামত লাগি আছিলোঁ। এতিয়া শ্বৰ্ট ফিল্মৰ শ্বুটিং এতিয়া নহয়, ঈদৰ পিছত শ্বুটিং হ'ব। তাৰপিছত ডিচেম্বৰতে আহিব চাগে নতুন শ্বৰ্ট ফিল্মখন। কিন্তু বহুত দিন ব্লগ দিয়া নাই, গতিকে আজি এটা ব্লগ দিম বুলি ভাবিলোঁ। আৰু তো ব্লগটো চাই থাকক। এটা অদ্ভুত বস্তু দেখাবলৈ গৈছোঁ। মই আজি দেখুৱাবলৈ গৈছোঁ আপোনালোক এটা অদ্ভুত বস্তু। মানে কি, এইকেইদিনতো ফেচবুক য'তে হওক সকলোতে খালি এটা বস্তু চলি আছে, পিংলেণ্ড পূৰা পিংলেণ্ড গেম চলি আছে। কিন্তু মই আপোনালোকক এটা বেলেগ বস্তু দেখাব বিচাৰিছোঁ। এই চাওক, এয়া হৈছে আমাৰ ঘৰৰ কাষত হোৱা বেহুলেণ্ড। এইটোক আমি বেহুলেণ্ড বুলি কওঁ। আমি বেহু বুলি কৈছিলোঁ, গতিকে চবেই যেতিয়া পিংলেণ্ড কৰি আছে, আমিতো নামটো উল্টাই কাৰণে ইয়াক বেহুলেণ্ড কৰি দিছোঁ। তাৰমানে ইয়াৰ নামটো হ'ল বেহু, আমি ইয়াক লেণ্ড কৰি দিছোঁ। ইয়াক হ'ল বেহুলেণ্ড। যদি কোনোবা আহিব বিচাৰে আহিব পাৰে। খুব সুন্দৰ একদম এৰিয়াটো গোটেই বেহু, গতিকে বেহুলেণ্ড। আপোনালোকে ইয়াতে এই পিংলেণ্ডত আপোনালোকে এই মানে জঁপিয়াই কিবা কৰি গাড়ী একদম ষ্টান কৰি গোটেই কিবা কিবি কৰি আপোনালোকেতো সেই পিংলেণ্ডটো একদম ধ্বংস কৰিলে। যদি দম আছে ইয়াতে ঘুমাই ৰিলচ বনাওক। এনেকৈ মাথাটো গুজি লৈ এনেকৈ পৰা যদি ৰিলচ বনাওক, বহি ইয়াতে ফটো তোলক। যদি দম আছে তোলক। পিছদিনা এটা চুঁচৰি বাগৰি যেতিয়া ৰিলচ বনাব, তেতিয়া ফটো উঠব, তেতিয়া অলপ পিছত যাওঁতে এইটো তেতিয়া হ'ব, তেতিয়া গম পাব। গতিকে আহক, এই বেহুলেণ্ডত ধুনীয়াকৈ এনজয় কৰক। আৰু মানে যিমান ফটোতে উঠক, যি কৰে কৰক, ইয়াতে কোনো বাধা নাই। বিন্দাছ কৰক, ইয়াতে ধুনীয়াকৈ ফটো উঠক, ইয়াতে চুঁচৰি বাগৰি ৰিলচ বনাওক। গতিকে মই আপোনালোকক এটা 360 ভিউজ দেখাই দিওঁ, চাওক। ৱাও, এয়া বেহুলেণ্ড। আহক ধুনীয়াকৈ, মই একদম এই চাওক কি ধুনীয়া কাষত, কি ধুনীয়া ৰাস্তা কাষত কি ধুনীয়া সুন্দৰ। আহক দেই। চাওক পিছফালে এয়া চাওক, আমাৰ গাঁৱতে ইমান ধুনীয়া ভিউজ আছে, আৰু বেলেগ ক'ত যাব লাগে। কি সুন্দৰ ৰাস্তা চাওক। ৱাও। তো ইয়াৰ পৰা এতিয়া আমি যাওঁ আৰু চকলৈকে। বেতাল নে? চৰ্দি লাগছে গাইছ। তো ভিডিঅ'টো একদম চাই থাকক। দেখুৱাই আছোঁ আজি কি হয় দিনটো, ধুনীয়াকৈ দেখুৱাই আছোঁ। তো গাইছ, আমাৰ ইয়াতে ধুনীয়া এটা বস্তু আপোনালোক দেখুৱাই আছোঁ। এটা বস্তু আমাৰ ইয়াতে জনমঞ্চত ধুনীয়া বস্তু এটা হৈছে। বিহু কৰ্মশালা হৈ আছে গাইছ, চাওক। এই ইয়াতে ওচৰৰ পৰা গৈ দেখুৱাই আছোঁ, চাওক। এই দেখা নাপায় নহয়। তো গাইছ, অলপ ওচৰৰ পৰা জেগা ধুনীয়াকৈ দেখুৱাই আছোঁ। ধুনীয়া বহুত নাচনি আছে গাইছ, বহুত নাচনি। এইটো এয়া এই চাওক গাইছ, চাওক। ৱাও, বিহু কৰ্মশালা হৈ আছে ইয়াতে আমাৰ এই পিছফালে। বিহু কৰ্মশালা হৈ আছে। এইটো আমাৰ বেটাৰী গাড়ী ড্ৰাইভাৰ, এইটো মিনাল হক। এই গাড়ীখন কি লেখা আছে? অয়া অসম। বাকী এনে কি হ'ল? ধুনীয়া এটা কৰ্মশালা হৈছে, বিহু কৰ্মশালা ইয়াতে। আমি ইফালে চকৰ ফালে ওলাই আহোঁতে দেখা পালোঁ। তাৰমানে ধুনীয়া কৰ্মশালা হৈ আছে, বিহু কৰ্মশালা শিকাই আছে আৰু ইয়াতে। বেলেগ বাইদেউ আহিছে ক'ৰ পৰা। অঁ, মানে শিকাই আছে নেকি?
গাইছ আমি মানে ওলাই থাকোঁতে ধুনীয়া একদম মানে পৰিৱেশটো খুব সুন্দৰ আৰু একদম ধুনীয়া আমাৰ জনমঞ্চতে হৈ আছে পৰিৱেশটো খুব ধুনীয়া হৈছে সৰু সৰু নাচনীবিলাক আছে চাওকচোন কি সৰু সৰু নাচনীবিলাক কিউটি নাচনীবিলাক আহিছে আমাৰ যিটো কলাগাঁও কেন্দ্ৰীয় ৰঙালী বিহু আহি আছে কেন্দ্ৰীয় ৰঙালী বিহু গতিকে তাৰে মানে তাৰে উদ্যোগত কৰ্মশালাটো হৈছে আৰু সৌদ অসম বিহু কৰ্মশালা বহুত নাচনী আহিছে ইয়ালৈ আৰু যিহেতু আমাৰ 21 এপ্ৰিল মানত চাগে হেৰি হ'ব 21-22 এপ্ৰিল মানত চাগে ৰঙালী বিহু হ'ব এবাৰ বিশেষ আকৰ্ষণ জুবলিও আছে ইয়াতে আমাৰ ইয়াতে না নাচনীবিলাক দেখুৱাই দিছোঁ ধুনীয়াকৈ এতিয়া নাচি আছে 21ৰ পৰা 31 মাৰ্চলৈ থাকিব এই কৰ্মশালা মানে আজি কি তাৰিখ 25 তাৰিখ 25 আজি 25 তাৰিখ গতিকে যদি কোনোবা আহিব বিচাৰে আমাৰ ওচৰে পাজৰে কোনোবা যদি আছে আহক শিকক বিহু ইয়াতে চলি আছে বৰ্তমান যদি কোনোবা আহিব বিচাৰে আহিব পাৰে তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে ধুনীয়াকৈ মই এইখিনি দি দিছোঁ আপোনালোকে পষ্ট কৰি কিনে স্ক্ৰীনশ্বট মাৰি লওক আৰু কণ্টেক্ট কৰক গাইজ এয়া বিহু চাওক এতিয়া চাওক নাচে Iya. Iya niat. Niate. Nasir kena. Minta. Manu sab guys. Sab mana aru lora sori loya aru guardian bila kasih ya. Iya gitu. Ya ada peran juga. Kita gulu kita আমার চকুর বজার একদম মাছ চাষ পুরা গাখীৰ চাখীৰ ললো তোমাক গাখীৰ লাগে দিবা যদি খাব লাগে মাছ কিমানকে আনিছে নলওঁ এতিয়া মাছ মাছ ফটো মই আকৌ ফটো মাৰি হ'লে আকৌ ঘৰ দিবি নি নেকি কিমানকে মাছ কিমানকে মাছ 40-50 কালি আহিবি নাহে আকৌ কালি নাহোঁ কিয় নাহে কালি মই মাছ আছে জাগিৰ ধনাকৈ যাম মাছ আছে কালি লাগিব মাছ এইগিলা মাছ পুৰা মাছ ওলাইছে গাইছ চাৰিওফালে এতিয়া ইফতাৰৰ সময় হৈ গ'ল আৰু 7-8 মিনিটমান আছে বাকী 5:35 হ'ব আজি ইফতাৰ তো আজি দ্বিতীয়টো ইফতাৰ আজি তো সকলোকে ইফতাৰ মুবাৰক ৰমজান মুবাৰক সকলোৱে সম্পূৰ্ণ মাহ যাতে ৰোজা ৰাখিব পাৰে আল্লাহ সকলোকে জানো সেই ৰোজা ৰখাৰ মাহেকীয়া ৰোজা ৰখাৰ সকলোকে শক্তি দিয়ে আল্লাহ মোকো দিয়ক তাৰে আশা কৰিছোঁ আদা পানী এইটো আদা পানী লাগিব প্ৰথমতে আদা পানী খাব লাগিব তাৰপিছত ধুনীয়াকৈ এইটো খেজুৰ এটা বাকী এনেকৈ আৰু গাখীৰ চাখীৰ কিবা কিবি এনেকৈ আছে গাইছ এতিয়া ইফতাৰটো কৰোঁ নামাজ পঢ়ি কিনে আপোনালোকক লগ পাই আছোঁ আৰু ব্লগটো ইমানতে শেষ কৰিমেই আৰু গতিকে আৰু বেলেগ আৰু কি দেখুৱাম সেইখিনি আছিল পিছত নামাজ পঢ়িম ইফতাৰ কৰিম নামাজ পঢ়িম তাৰপিছত আৰু কালি আকৌ যদি পাৰোঁ কিবা এটা ব্লগ কৰিব চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব লুকুমাতি নতুন ভিডিঅ'ৰ লগত তিল এটা বাই বাই ধুনীয়া চিম্পল ব্লগ দিবলৈ চেষ্টা কৰি থাকিম এতিয়া যিমান দিন মানে ঘৰত থাকোঁ ব্লগ দিবলৈ চেষ্টা কৰিম আৰু সেইটোৱে আৰু আজিলৈ বাই বাই টাটা বাই বাই আসসালামু আলাইকুম